ভাবকচোন আগন্তুক ৫ বছৰত আৰ্টিফিচিয়েল ইণ্টেলিজেন্সে বিশ্বৰ অৰ্থনীতি, ৰাজনীতি, চাকৰিৰ বজাৰ সম্পূৰ্ণ সলাই দিব। আৰু যদি মই কওঁ এই পৰিৱৰ্তনৰ কেন্দ্ৰবিন্দু হ'ব পাৰে আমাৰ নিজৰ দেশ ভাৰত। হয় বন্ধুসকল, ২০২৬ চনত নতুন দিল্লীত আয়োজন হ'ব এখন বিশ্বমানৰ অনুষ্ঠান ইণ্ডিয়া AI ইম্পেক্ট সমিট ২০২৬। এইটো কেৱল এটা সাধাৰণ কনফাৰেন্স নহয়, এইটো হৈছে বিশ্বৰ আগত ভাৰতৰ AI শক্তি আৰু নেতৃত্বৰ ঘোষণা। নমস্কাৰ বন্ধুসকল, আপোনালোকক স্বাগতম জনাইছো। আজি মই আপোনালোকক সহজ ভাষাত বুজাম এই সমিটখন কি, কেতিয়া হ'ব, কোনে অংশ ল'ব আৰু ইয়াৰ পৰা ভাৰতৰ কি লাভ হ'ব পাৰে। ইণ্ডিয়া AI ইম্পেক্ট সামিট ২০২৬ হৈছে এখন আন্তঃৰাষ্ট্ৰীয় AI সামিট, য'ত বিশ্বৰ বিভিন্ন দেশৰ চৰকাৰী নেতা, আগশাৰীৰ AI বিজ্ঞানী, টেক কোম্পানীৰ CEO, ষ্টাৰ্টআপ ফাউণ্ডাৰ আৰু পলিচি মেকাৰ সকলো একেলগে মিলি ৰেছপনচিবল AI, ছেফ AI আৰু গ্ল'বেল AI গভৰ্নেন্স সন্দৰ্ভত আলোচনা কৰিব। এই সমিট ভাৰত চৰকাৰৰ ইণ্ডিয়া AI মিছনৰ অধীনত আয়োজন কৰা হৈছে। ইয়াৰ মূল লক্ষ্য হৈছে AIকে কেৱল ব্যৱসায়িক লাভৰ বাবে নহয়, সমাজৰ উন্নয়ন, সুৰক্ষা আৰু সমতাৰ বাবে ব্যৱহাৰ কৰা। এই অনুষ্ঠান ১৬ ফেব্ৰুৱাৰীৰ পৰা ২০ ফেব্ৰুৱাৰী ২০২৬ লৈকে নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত হ'ব। এই ৫ দিনীয়া অনুষ্ঠানত থাকিব গ্ল'বেল কনফাৰেন্স ছেছন, ইনোভেশ্যন এক্সপো, ষ্টাৰ্টআপ শ্ব'কেজ আৰু বিভিন্ন ৱৰ্কশ্বপ। এইটো হৈছে এখন বিশ্ব মঞ্চ য'ত ভাৰতৰ বিশ্বৰ সৈতে মিলি AIৰ ভৱিষ্যত নিৰ্ধাৰণ কৰাৰ চেষ্টা কৰিব। বন্ধুসকল, আজিৰ যুগত AIয়ে কেৱল এটা টেকনলজি নহয়, AI হৈছে চাকৰি সৃষ্টি, ব্যৱসায় উন্নয়ন, শিক্ষা ব্যৱস্থা আৰু আধুনিকীকৰণৰ স্বাস্থ্য আৰু খণ্ড উন্নতিৰ এক শক্তিশালী মাধ্যম। যদি ভাৰত এই ক্ষেত্ৰত আগবাঢ়ে তেন্তে লাখ লাখ নতুন চাকৰি সৃষ্টি হ'ব পাৰে, ষ্টাৰ্টআপ ইক'চিষ্টেম অধিক শক্তিশালী হ'ব পাৰে, বিদেশী বিনিয়োগ বৃদ্ধি পাব পাৰে আৰু ভাৰত বিশ্বৰ আগশাৰীৰ AI শক্তি হিচাপে আত্মপ্ৰকাশ কৰিব পাৰে। আগন্তুক ১০ বছৰত যি দেশ AIক সঠিকভাৱে ব্যৱহাৰ আৰু নিয়ন্ত্ৰণ কৰিব পাৰিব, সেই দেশেই বিশ্ব অৰ্থনীতিৰ দিশ নিৰ্ধাৰণ কৰিব। ইণ্ডিয়া AI ইম্পেক্ট সমিট ২০২৬ ভাৰতৰ বাবে কেৱল এটা অনুষ্ঠান নহয়, ই এটা সুযোগ, বিশ্বৰ আগত নিজৰ শক্তি দেখুওৱাৰ সুযোগ। এতিয়া আপোনালোকক এটা প্ৰশ্ন, আপুনি কি ভাবে ভাৰত AIৰ ক্ষেত্ৰত বিশ্ব নেতা হ'ব পাৰিব নেকি? আপোনাৰ মতামত কমেণ্টত নিশ্চয় জনাব। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ভৱিষ্যতৰ AI টেকনলজিৰ বিষয়ক ভিডিঅ' পাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ, থেংক ইউ, জয় অসম।